ইয়াত আজি মই আপোনালোকক এনেকুৱা এটা ব্যৱসায়ও দেখুৱাম প্লাস এটা খেতিও দেখুৱাম যিটো ব্যৱসায় আপুনি কৰিব পাৰিব কিন্তু সেই ব্যৱসায়টো কৰিবলৈ যাওঁতে আপুনি লগতে এটা খেতিও কৰি যাব লাগিব অকল আপুনি খেতিটো কৰিলেও নহব বা অকল আপুনি ব্যৱসায়টো কৰিলেও নহব আপুনি দুইটা বস্তু একেলগত লগাই নিব লাগিব আৰু যদি আপুনি দুইটা বস্তু যদি একেলগত যদি লগাই লৈ যায় তেতিয়া আপুনি এটা সুন্দৰ আপুনি ব্যৱসায় কৰিব পাৰিব যিটো ব্যৱসায়ত আপুনি বহু লাখ টকা আপুনি মাহে ঘটিব পাৰিব হয় নমস্কাৰ সকলোকে অসকাই অসম অন্য এটা ভিডিঅলৈ স্বাগতম জনালো আজি মই উপস্থিত আছো অৰুণাচলৰ মহাদেৱপুৰত হয় আৰু ইয়াত আজি মই আপোনালোকক এনেকুৱা এটা ব্যৱসায়ও দেখুৱাম প্লাস এটা খেতিও দেখুৱাম যিটো ব্যৱসায় আপুনি কৰিব পাৰিব কিন্তু সেই ব্যৱসায়টো কৰিবলৈ যাওঁতে আপুনি লগতে এটা খেতিও কৰি যাব লাগিব অকল আপুনি খেতিটো কৰিলেও নহব বা অকল আপুনি ব্যৱসায়টো কৰিলেও নহব আপুনি দুইটা বস্তু একেলগত লগাই নিব লাগিব আৰু যদি আপুনি দুইটা বস্তু যদি একেলগত যদি লগাই লৈ যায় তেতিয়া আপুনি এটা সুন্দৰ আপুনি ব্যৱসায় কৰিব পাৰিব যিটো ব্যৱসায়ত আপুনি বহু লাখ টকা আপুনি মাহে ঘটিব পাৰিব হয় মই কৈ আছো আপোনালোকক পলুৰ ওপৰত হয় পলু যিটো আমি লেটা বুলি কওঁ পলু বুলি কওঁ হয় আৰু সেই পলুটো আপুনি যদি ব্যৱসায় হিচাপে লয় তেতিয়া আপুনি এটা খেতি কৰি ল'ব লাগিব যিটো খেতি আপোনালোকে আমাৰ পিছফালে দেখা পাইছে এয়া হৈ গ'ল এৰা গছৰ খেতি হয় এৰা গছ আৰু এই এৰা গছটো বিশেষকৈ প্ৰায়বিলাক মানুহে যেতিয়া পলুটো সৰু হৈ থাকে তেতিয়া হলে এই এৰা পাতবিলাক খুৱায় আৰু যেতিয়া পলুটো ডাঙৰ হৈ যায় তেতিয়া কেঁচৌ পাত খুৱায় হয় আৰু এই ব্যৱসায়টো যদি আপুনি কৰিম বুলি ভাবিছে তেতিয়া হলে আপুনি এৰা গছৰ খেতিও কৰিব লাগিব কেঁচৌ গছৰ খেতিও কৰিব লাগিব সাধাৰণতে কি হয় আমাৰ গাঁও বিলাকত মানুহ বিলাকে এৰণা গছ খুৱায় এৰণা পাত খুৱায় সৰুতে আৰু ডাঙৰ হলে কেঁচৌ পাত খুৱায় কিন্তু ইয়াত এটা কথা আপোনালোকে উল্লেখ কৰিব বা যিখিনি মই আজি ইমান দিনে ভিডিঅ' প্ৰস্তুত কৰি বিভিন্ন জায়গাত মই গৈ পেলাই বিভিন্ন ধৰণৰ ব্যক্তিবিলাকক লগ পাই পেলাই আৰু এই এৰা গছৰ বা এই পলুৰ ওপৰত যিখিনি মই জ্ঞান অৰ্জন কৰিলো সেইখিনিৰ ওপৰত যদি মই ভিত্তিত যদি কথা কেইটামান যদি কওঁ আপোনালোকে যদি অকল এৰা পাতৰ পলুটোক যদি আপোনালোকে অকল এৰা পাতেই যদি আপোনালোকে খুৱায় তেতিয়াহলে পলুটোৰ সাইজটো ডাঙৰো হ'ব আৰু তাৰ ওয়েটো বেছি হ'ব আৰু সেই পলুটোৰ মাংসও বেছি ওলাব হয় আৰু এই সবিশেষখিনি কথা পাতিবৰ কাৰণে মোৰ লগত বিশেষ এজন খেতিয়ক আছে আৰু এই খেতিয়কজনে এই পলুৰ ব্যৱসায়ৰ লগত আজি বহুত দিনৰ পৰা বা বহু বছৰৰ পৰাই তেওঁ জড়িত হৈ আছে দাদাই নমস্কাৰ নমস্কাৰ ভালে আছে ভালে ভালে বৰ্তমান আছো আৰু হয় আজি বহুত দিনৰ মূৰত আপোনাৰ তাত আকৌ এবাৰ আহিলো যোৱা বছৰ এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলো আপুনি অকমান এফালে আহিলো যোৱা বছৰ এটা ভিডিঅ' মই প্ৰস্তুত কৰিছিলো দাদাইৰ লগত বেলেগ এটা সম্পৰ্কত যিহেতু মই ধৰক আপোনাক মই যোৱা বছৰৰ পৰা দেখি আছো আপুনি পলুৰ লগত আপুনি জড়িত হৈ আছে হয় আৰু যোৱা বছৰ দেখোতে বাৰু অকমান মই কম দেখিছিলো পলু এই বছৰ দেখিছো আপুনি পলু অকমান বেছিকে কৰিছে আৰু দেখিছো আপুনি এৰা গছৰ এফালে খেতি কৰি লৈছে এফালে দেখিছো গোটেইবিলাক আপুনি এফালে কেঁচৌ গছৰ আপুনি খেতি কৰি লৈছে কিমান এৰা গছৰ আপুনি খেতি কৰিছে বা কিমান আপুনি কেঁচৌ গছৰ খেতি কৰিছে এৰা এবিঘা পাতি লৈছো আৰু 1 বছৰ হৈছে কেঁচৌ পুলি ৰোৱা আছে 1 বছৰত কিজান এইটো 6 ফুটলৈকে উঠি গল নেকি কিছুমান সেইখিনিয়ে পালিব পাৰে কিন্তু এতিয়া কুমলীয়া হৈ আছে সেইটো কাৰণে পালাটো অলপ অসুবিধা হৈ আছে পানী বেছি হৈ থাকে কুমলীয়া অৱস্থাত সেইটো কাৰণে পলু পালিব নাই পৰা এই যে বুঢ়া গছখিনি আগৰ পুৰণা বাৰীখনৰ পৰা মই পলু পালি আছো বৰ্তমান এতিয়াও 10-12 হাজাৰ পলু এতিয়াও আছে হয় যেহেতু দদাইদৰ এখন বাৰী নহয় বাৰী দদাইদৰ আৰু আছে সেইখন বাৰীটো দদাইদই এই ধৰণে আপোনালোকে স্ক্ৰিনত যি দেখি আছে যে এই ধৰণে তেওঁ কেঁচৌ বাৰী আৰু পাতি থৈছে সেইখন বাৰীৰ পৰা তেওঁ সেইবিলাক যেহেতু গছবিলাক বুঢ়া হ'ল তাৰে পাতবিলাক ছিগি তেওঁ অলৰেডি পলু পালন কৰি আছে অলৰেডি তেওঁ বজাৰত ধুনীয়া এটা মাৰ্কেট ভেলু তেওঁ পাই আছে আৰু সুন্দৰকে তেওঁ বজাৰ এখন চলাই নিবৰ কাৰণে তেওঁ সক্ষম হৈছে আৰু যেহেতু তেওঁৰ এই ব্যৱসায়টোত খুব সুন্দৰ তেওঁ লাভ হৈছে সেইকাৰণে তেওঁ এতিয়া আকৌ এতিয়া শুনিব পাইছো আপোনাৰ ইয়াত কি প্ৰায় 8-10 বিঘা মান হ'ব 10 বিঘা মান হ'ব মাটি 10 বিঘা মান হ'ব গোটেই এৰিয়াটো কেঁচৌৱে লগাই দিয়া হ'ল কেঁচৌ লগাই উৎপাদনটো তাত দেখিলো এই 5 বিঘাতে যদি ইমান উৎপাদন হৈ যায় হয় এই 10 বিঘা লগাই দিলে আৰু উৎপাদনটো হ'ব সেইটো কাৰণে মই 10 বিঘা আকৌ লগাই দিয়া হ'ল হয় এই ধৰণৰ কিন্তু খেতি খুব কম ব্যক্তিয়ে কৰে কাৰণ কেলে সকলোৱে ভাবে যে পলু পুহিম পলু বিক্ৰী কৰিম বুলি কিন্তু তেওঁলোকে ব্যৱসায় ভিত্তিত লোৱা নাই বা ব্যৱসায় ভিত্তিত কথাবিলাক চিন্তা নকৰে কাৰণে বহুতে কয় যে পলুৰ মাৰ্কেট নাই বুলি কিন্তু এটা কথা মই আপোনালোকক কৈ দিওঁ আপোনালোকৰ যদি মাটি আছে বা আপোনালোকৰ ঘৰত বা আপোনালোকৰ বাৰীত যদি আপোনালোকৰ কেঁচৌ গছ হওক বা আপোনালোকৰ এৰা গছ যদি আছে আপোনালোকে পলু ব্যৱসায় কৰক যদিহে আপোনালোকে মাৰ্কেট নাপায় তেতিয়াহলে মোক আপোনালোকে কমেন্টত দিয়ক বা মোৰ পেজত গৈ আপোনালোকে মোৰ ফোন নম্বৰটো পাব আপোনালোকে যদি
পলু লেটাটো যদি বিকিবৰ কাৰণে আপোনালোকে যদি মাৰ্কেট নাপায় মোক ক'ব, মই মাৰ্কেট উলিয়াই দিম। যদিহে আপোনালোকৰ সূতাটো যদি বিকিবৰ কাৰণে আপোনালোকৰ যদি মাৰ্কেট নাই তেতিয়াহ'লে আপোনালোকে মোক ক'ব, মই আপোনালোকক মাৰ্কেট উলিয়াই দিম। কিন্তু কমেণ্টত নিলিখিব, কমেণ্টত লিখিলে মই আপোনালোকক হয়তো ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ, কিন্তু যদি আপোনালোকে মোক ফোন কৰে মই আপোনালোকক মাৰ্কেটখন দেখুৱাই দিব পাৰিম। আৰু যিহেতু ধৰক আপুনি ধৰক ইমান বছৰৰ পৰা আপুনি এই পলুৰ লগত আপুনি অলৰেডি জড়িত হৈ আছে, আপুনি মাৰ্কেট পাইছেনে? পাইছো। কেতিয়াবা আপোনাৰ 40,000 50,000লৈকে এনেকে একেজনী বেপাৰীয়ে লৈ যায়, একেটা বেপাৰীয়ে লৈ যায় 40-50,000লৈকে মই ইমানখিনি মই বৰ্তমান বিক্ৰী কৰি পাইছো। 40,000 50,000 টকা আপোনাক দি থৈ যায় আৰু তেওঁলোকে আপোনাৰ পৰা পলু লেটাটো লৈ যায় আৰু মানে হেৰিটো লৈ যায়, বাঁহটো লৈ যায়। বাঁহটো মানে খাই বা সৰু সুৰাকে বিকিলে মানে এনেকে 200-300কে এনেকে ওচৰ খুচুৰাকে কাৰোবাৰ ঘৰত নিয়ে। এইবিলাক চকৰাবিলাক আকৌ জমা কৰি কেজি এনেকে 500-600 এনেকুৱা অৱস্থাত যায়, বৰ্তমান নি থাকে। হয়, সেই চকৰাটো পেলনি নাযায়। মানে পলুটো যদি কিবা এটা হৈ যায় বিক্ৰী বাটা কৰিব নোৱাৰে, তাৰ বিনিময়ে 3 বছৰলৈকে খাব পাৰে একেখিনি পলুৱে। তেনেকুৱা এটা হেৰি এটা আছে, আৰ্হি এটা আছে। সেইটো আৰ্হিও মই আজি শিকাই দিব পাৰিম। শিকাই দিব পাৰিম মানে কি, পলুটো বইল কৰি লৈ চকৰাটো উলিয়াই আৰু এই হেৰিটো লেটাটো শুকুৱাব লাগে, ৰ'দত ভালকে শুকুৱাব লাগে। তাৰপিছত বাঁহৰ চুঙাত ভৰাই শুকতি বনাই পিনি থৈ দিব পাৰে, 3 বছৰ পাছতো খাব পাৰে। তেনেকুৱা এটা হেৰিয়ে মই এমত মই এইটো ব্যৱহাৰ কৰি আছো আৰু বৰ্তমান মই উন্নতি হৈয়ে আছো। মানে আপুনি যি যে চুঙাত ভৰাই থোৱা কথা ক'লে যে, এইটো আপুনি কি লেটাটো ভৰাই থোৱা? লেটাটো শুকান কৰি পিনি লেটাটো ভৰাই থব লাগে। মানে শুকতি নিচিনা আপুনি চুঙাত ভৰাই থব পাৰে? ভৰাই থব পাৰে, 3 বছৰলৈকে খাব পাৰে। একো বেয়া নহয়? বেয়া নহয়, একো বীজাণু নালাগে? নাই, একোটো নাই। নে ধোৱা চুঙাত দিব লাগিব? যেনেকে থলেও হয়, সেইটো শুকানকে থৈ দিব পাৰিলে হ'ল। শুকান ৰ'দত শুকান কৰি ল'লেই হ'লেই সেইটো। আচ্ছা, ঠিক তেনেকুৱা এটা বাঁহৰ চুঙাত থব লাগিব। বাঁহৰ চুঙাত খুব এটা সুন্দৰ পদ্ধতিও আজি দদাইদেৱে আমাক শিকাই দিছে। যিসকলে এনেকুৱাকে যদি থৈ চাম বুলি যদি ভাবে আপোনালোকে থৈ চাব পাৰে। আৰু এটা কথা মই আপোনালোকক ইয়াতে কৈ দিওঁ, বহুতে কয় যে এইটো ব্যৱসায় মই কৰোঁ, সেইটো ব্যৱসায় মই কৰোঁ বা কৰিবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু মই মাৰ্কেটখন নাপাওঁ, অৰ্থাৎ বজাৰখন নাপাওঁ, সেইকাৰণে আমি বজাৰ বা এনেকুৱা ধৰণৰ ব্যৱসায় আমি নকৰোঁ বুলি বহুতে আমাক ভিডিঅ'ৰ যোগেদি কমেণ্টত বহুতে ক'ব বিচাৰে বা কেতিয়াবা আমাক বহুত ব্যক্তিয়ে মুখামুখিকে কয়। কিন্তু এটা কথা মই আপোনালোকক কৈ থওঁ, চাওক, যদিহে আপুনি যিকোনো, মই আজি পলুৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কাৰণে মই অকল পলুৰ বিষয়ে কোৱা নাই, যিকোনো খেতি বা যিকোনো যদি ব্যৱসায় যদি আপোনালোকে যদি কৰিবৰ কাৰণে যদি চেষ্টা কৰে, আপোনালোকে অকণমান বিশালকে কৰিব লাগিব, অকণমান ডাঙৰকে কৰিব লাগিব, অকণমান বেছিকে কৰিব লাগিব। আগতে মই কেইবাটা ভিডিঅ' প্ৰস্তুত কৰোঁতে মই আপোনালোকক কথাবিলাক কৈছোঁ, যদিহে আপোনালোকে বিশালকে কৰে, অলপ বেছিকে যদি কৰে, তেতিয়াহ'লে আপোনাৰ ওচৰত বেপাৰীয়ে দৌৰি আহিব। আৰু যদিহে আপুনি কমকে কৰে, আপুনি বেপাৰীৰ ওচৰলৈ দৌৰি আপোনাৰ ভাগৰ লাগি যাব। কাৰণ কেলে, যেতিয়া বেপাৰী এজন আপোনাৰ ওচৰলৈ আহিব, তেওঁ গাড়ী এখনত ফুলকে আপোনাৰ মালখিনি অৰ্থাৎ বস্তুখিনি নিব পাৰিব লাগিব, তেতিয়াহে সেই বেপাৰীজন আপোনাৰ ওচৰলৈ আহিব বা তেতিয়াহে তেওঁৰ সেই পোচাব। যদি আপুনি এনে অকণমান যদি দিয়ে, তেতিয়া বেপাৰীজনৰ নোপোচায় বা আপুনিও বেপাৰী বিচাৰি বিচাৰি আপুনি ভাগৰি যাব। এতিয়া দদাইদেৱে যিহেতু আজি ইমান বছৰৰ পৰা তেওঁ লাগি আছে, লাগি মেলি তেওঁ পলুৰ লগত জড়িত হৈ আছে, প্ৰায় 40-50 হাজাৰ টকালৈকে একেবাৰে তেওঁ বিকো বুলি কৈছে। আৰু এতিয়া তেওঁ সেই যিহেতু 5 বিঘা বাৰী তেওঁ কেঁচু খেতি কৰি পেলাই, কেঁচু গছৰ খেতি কৰি পেলাই এতিয়া তেওঁ পলু পালন কৰি আছে। আৰু এতিয়া তেওঁ সেইখিনি সাহস পাইছে, বজাৰ পাইছে। এতিয়া তেওঁ 10 বিঘা আকৌ এতিয়া কেঁচু গছ তেওঁ এতিয়া খেতি কৰি আকৌ এতিয়া পলুৰ লগত তেওঁ জড়িত হ'বৰ কাৰণে বিচাৰিছে। কাৰণ যিহেতু তেওঁ বজাৰখন পাইছে কাৰণে তেওঁ এইখিনি সাহস কৰিছে। আপোনালোকেও কওক, যদিহে আপোনালোকে যদি পলু যদি বজাৰ নাপায়, আপোনালোকে মোক ফোন কৰিব, মই আপোনালোকক বজাৰ দিয়াই দিব পাৰিম। তামোল ৰোৱা আছে, তামোল উঠাই ভৱিষ্যত এদিন তামোল যদি বাহিৰত নাযায় কি অৱস্থা হ'ব, এইটো কথা চিন্তা কৰি পিনি তামোলটো উঠাই আৰু এইটো কেঁচু লগাবলৈ চেষ্টা কৰি লওঁ। এইবিলাক কেঁচু লগাইছোঁ 3 মিটাৰত, 3 মিটাৰ মূৰে মূৰে কেঁচু লগাইছে। তাৰপিছত এইটো তাৰ হেৰিয়ত এইটো মাটিডোখৰ ছাঁ কাৰণে এইটো হেৰিটো এৰাটো লগাই দিয়া হ'ল। তাৰ তলত এইটো জলকীয়া লগাই দিয়া হ'ল। এইফালে এডাৰ লগাই থোৱা আছে, মানে যিকোনো খেতি কৰি খাব পাৰে। মাটিতে আপুনি কেইবাটাও খেতি লগাই আছে। ইয়াত এটা মই কথা সুধো, এই এৰা গছটোতো আমাৰ গাঁৱৰ প্ৰায়বিলাক ঘৰৰ ব্যক্তি ঘৰত আছেই। এই গছজোপা আপুনি ধৰক নিজে যদি ধৰক সেইবিলাক বাৰু ঘৰে ঘৰে নিজে গজিছে, কিন্তু আপুনি যদি খেতি হিচাপে যদি কৰে, এই কেঁচু গছজোপা আপুনি ধৰক নিজে হাল বাই পেলাই যদি আপুনি গুটিটো হেঁচি দিয়ে, কিমান দিন লাগে বা কিমান 3 মাহত পলু পালিব পাৰিব। মানে 3 মাহ আপুনি গুটিটো আপুনি হেঁচি দিয়াৰ পাছত 3 মাহৰ পাছত গছ ডাঙৰ হৈ যাব। আৰু 3 মাহৰ পাছতে আপুনি পাত ছিঙি পলু পালিব পাৰিব। 3 মাহৰ পৰা উৎপাদনটো পাব। হয়, ইয়াত এটা কথা মই আপোনাক সুধি লওঁ, আমি প্ৰায় শুনিবলৈ পাওঁ বা বহু অভিজ্ঞ ব্যক্তিয়ে আমাক কয়
যে এই এৰা পলুটো অকল এৰা পাত খোৱালে বেছি ডাঙৰ হয় আৰু তাৰ ওয়েটটো অকমান বাঢ়ে বুলি কয় কথাষাৰ আপুনি কি ক'ব এইটো হয় এই অকল এৰাকেই খুৱাব লাগে কিন্তু এৰা খুৱাই কেঁচু খুৱাই দিলে মানে এইটো এটা সৰু হৈ যায় দুদিন গেপ লোৱা হয় নেখায় এই খাই হিচকা কৰিবৰ কাৰণে হেৰিটো কমি যায় সিহঁতৰ হেৰিয়ৰ পলুৰ আয়ুসটো আছে 18 দিনৰ পৰা 25 দিনৰ ভিতৰত পকে এতিয়া এইটো হ'লে মানে অকল এই এৰাপাত খুৱাই পকাই হ'লে 18 দিনতে পকিব যদি কেঁচৌলৈ আকৌ ৰোটেশ্যন কৰি দিয়া হয় তেতিয়া হয় এইটো 25 দিনলৈকে 25 দিনৰ ভিতৰত পকিব তেনেকুৱা এটা পলুটো অকল এৰাকে খুৱাই থাকিলে অলপ ডাঙৰ সাইজ হয় ওজন হয় মই বহু ব্যক্তিৰ ওচৰত শুনিছো যে এৰা গছৰ পলুবিলাক যদি অকল এৰাপাতে আপুনি সৰুৰ পৰা একদম মেচিয়ৰ্ড হোৱালৈকে যদি আপুনি অকল এৰাপাতে খুৱাই তাৰ গ্ৰোথটো বহুত বেছি ডাঙৰ হয় দদাইদেউ বাৰু এতিয়া এৰাও কৰিছে কেঁচুও কৰিছে দুইটাই কৰিছে কিন্তু যদিহে আপোনালোকে যদি কৰা নাই যদিহে আপুনি কৰিম বুলি ভাবিছে আৰু বহুত বেছি মাটি নালাগে নদৰাই এবিঘামান মাটিও যদি আপুনি এৰাপাত যদি এৰা গছ যদি আপুনি খেতি কৰি লয় সেইয়াতে বহুতখিনি হ'ব 10-12 হাজাৰ পলু পালিব পাৰে মানে এবিঘা মাটি যদি আপুনি এৰা গছ খেতি কৰি লয় তেতিয়া 10-12 হাজাৰ পলু আৰামত পুহিব পাৰে একদম আৰামত পাৰিব আৰু 10 হাজাৰ যদি পলু পোহে মানে এটা পলুত আমি 2 টকাকে 20 হাজাৰ হোলচেলটো হ'লে মানে 1.5 টকাকে লৈ যায় 15,000 টকা তাৰমানে আপুনি এমাহত আপুনি 15,000 টকা ঘৰত থাকি আৰামত পাব বহি পায় সেইটো পলুটোত আকৌ তাৰ বাঁহটো আছে গোবৰটো হৈছে এইটো কেঁচু সাৰত বনাব পাৰে আৰু বাৰীত দি এইটো শাক পাচলি ৰুব পাৰে তেনেকুৱা এটা অৱস্থা সেইটো কাৰণে ভাল বস্তু বেয়া বুলি নাই কোৱা বেয়া বুলি ভবা হেতি মই আজি 10 বিঘাকে আকৌ পাতিবলৈ নললো হেতি নতুনকে আগতে 5 বিঘাতে মই এইটো লাভালাভ হৈ পাইছো হৈ কাৰণে এইটো মই আকৌ উৎসাহ দিছো যে পলুটোৱে উৎসাহ দিব লাগে ঠিক তেনেকুৱা এটা ভাবি পিনিহে মই এইবিলাক কৰিছো হয় তো খুব বেছি ধন্যবাদ থাকিল দদাইদেউ আপুনি আমাক ইমানখিনি কথা বুজাই দিলে বা আপুনি এইটো বয়সতো যে আকৌ এটা ব্যৱসায় যে নতুনকে কৰিবৰ কাৰণে আপুনি যে সাহস কৰিছে বা আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ উঠি অহা ভৱিষ্যতক যে আপুনি এনেকুৱা এটা ব্যৱসায় কৰিব লাগে এনেকুৱা ধৰণৰ কথাখিনি যে আপুনি উৎসাহ দিছে আমি আপোনাক একদম অশেষ ধন্যবাদ জনালো দদাইদেউ কিন্তু এটা কথা মোৰ ভুল হৈ গ'ল আপোনাৰ চিনাকিটো দিব মই পাহৰি গ'লো আপোনাৰ নামটো কৈ দিয়কচোন হ'ব মই হুনেশ্বৰ চেতিয়া মই উইচেলি এই সুবুৰীৰ বাসিন্দা হয় অৰুণাচল প্ৰদেশ মহাদেৱপুৰ হয় এয়া আছিল দদাইদেউৰ চিনাকি আৰু ভিডিঅ'টো আজি আমি আপোনালোকক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ললো ধন্যবাদ থাকিল জয় অসম